কুমৰিক সদৌ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ যোৱাকালি মোৰ পাকঘৰখনৰ টিন লগোৱা হৈ গ'ল সেইকাৰণে আজি মনটো বহুত ভাল লাগিছে এয়া চাও ইমান ধুনীয়াকৈ লগোৱা হৈ গ'ল আৰু ওপৰৰ এই বাদাল কেইটা নমাব লাগিব আজি কাম কৰা নহ'ব আৰু যেহেতু আজি আমাৰ গাঁৱত মানুহ ঢুকালে বুঢ়ী মানুহ এজনী সেইকাৰণে আজি কাম চাম নকৰে আৰু আজিৰ দিনটো গেনা ৰাখিব লাগিব অহা কাইলৈহে এইবিলাক কৰিবগৈ লাগিব আৰু যিখিনি বাকী আছে অহা কাইলৈ কৰিব লাগিবগৈ ভাবি আছিলোঁ দিনটো কেতিয়া দিব বুলি দিন দিয়াৰ কাৰণে অলপ মনটো হালকা হৈ গ'লগৈ আৰু ভাল লাগিছে এতিয়া আৰু এতিয়া যাম একন্টেক লেকু বহুত দিন হ'ল লেকু যোৱা নাই মাঘ বিহুত গৈছিলোঁ মাঘ বিহুৰ পৰা এতিয়া হৈ গ'লগৈ আৰু 20-25 দিনমান হৈ গ'লগৈ এতিয়া যাম বুলি ভাবিছোঁ দাদাৰ শাক পাচলিৰ খেতিত যাম বুলি ভাবিছোঁ বহুত দিন হ'ল দাদাৰ শাক পাচলিৰ খেতিটো যোৱা নাই কেইটামান শাক পাচলি লৈ আনোগৈ কি আছে জানো চাব লাগিব এতিয়া আহি পালোঁ লেকুত আৰু আহিয়ে এয়া চাওক বেগ লৈ লৈছোঁ দুটা এটাত গোবৰ সাৰ অলপমান লৈ যাম আৰু এটাত ইয়াত শাক পাচলি কেইটামান লৈ যাম আৰু এইফালে গোবৰ সাৰ আছে এয়া গোবৰ সাৰৰ পৰা লৈ যাম ধনিয়া সিঁচিব লাগিব ঘৰত সেইকাৰণে অলপমান লৈ যাম আৰু এইফালে ঔটেঙা এটাও আছে বঢ়িয়া লৈ যাম চম্পা কোনে চম্পা dolarak tuh ingkelan tuh ini alam silong untuk apa আৰু ইয়াত লৈ যাম শাক পাচলি চাই ল'ম কি শাক পাচলি আছে জানো আৰু ঔটেঙাটো ইয়াতে ৰাখি ল'ম তাৰপিছত চাই ল'ম শাক পাচলি আছে নে নাই পাম নে নাপাম চাই ল'ম আৰু দেই হয়নে ক বা পাক দাগব দে আইনে কব বঢ়িয়া পাক দাগব গৰম লাগি গৈছে এইফালে আছে ফ্ৰেছ বিন ৱাও ইমান গুটি লাগি আছে বাপৰে বা বঢ়িয়া ইমান গুটি লাগি আছে চাওক হেকে হৈছে আৰু বহুত দিনৰ মূৰত আজি আহিছোঁ সেইকাৰণে ফ্ৰেছ বিন কেইটাও হেক এয়া চাওক ইমান বঢ়িয়া ইমান ধুনীয়াকৈ গুটি লাগি আছে আৰু এইফালেও এয়া বঢ়িয়া আৰু কি চব্জি কি শাক পাচলি আছে জানো চাব লাগিব মোনাটো ধৰিবনে নাই সৰু আছে সৰু মোনা এটা লৈ আনিলোঁ আৰু ডাঙৰ মোনা এটা লৈ আনিছোঁ কিন্তু ডাঙৰ মোনাত গোবৰ সাৰ অলপ লৈ যাব লাগিব ঘৰত ধনিয়া অলপমান ভিজাই থৈছোঁ পিছতীয়াকৈ ধনিয়াটো সিঁচিম বুলি ভাবিছোঁ অহা কাইলৈ সিঁচিম আৰু আজিতো নহ'ব যিহেতু আজিৰ দিনটো গেনা হৈ গ'ল অহা কাইলৈহে সিঁচিম আৰু গোবৰ সাৰ নাই মোৰ সেইকাৰণে বহুত দিগদাৰ সময়ত গোবৰ সাৰ নাপালে মানে শাক পাচলিও লগাবলৈ অসুবিধা হয় নাই গোবৰ সাৰহে মেইন এয়া চাওক ইমান ধুনীয়াকৈ গুটি লাগি আছে বঢ়িয়া চাওক ৱাও একদম কুমলীয়া আছে কিন্তু কুমলীয়া চব ফ্ৰেছ বিন অলপ ছিঙি ল'লোঁ আৰু এতিয়া অলপমান ধনিয়া পাত উঠাই ল'ম ধনিয়া পাত অলপমান লৈ যাম একদম ফ্ৰেছ ধনিয়া পাত এয়া চাওক ইমান গাল ধনিয়া চাওক বঢ়িয়া একদম ফ্ৰেছ ধনিয়া পাতৰ পৰা উঠাই পেলাই লৈ যামগৈ ৱাও বঢ়িয়া খুশবু ভোক লাগি যায় ধনিয়া পাত শুঙিলে মানে ভোক লাগি যায় আৰু
বঢ়িয়া 1 2 3 ইয়ে ওপৰত বগৰী ইমান পকা পকা বগৰী বাহ 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 এইয়া চাওক পকা পকা বুটলি লৈ যাম অলপমান পাৰি পেলাই এয়া চাওক ইমান ধুনীয়া ধুনীয়া দুপৰীয়া ৰ'দত বহি পেলাই নিমখ জলকীয়াৰ লগত ঠিকছে খাব লাগিবগৈ আৰু আমাৰ চিয়াঙেতো বহুত টেঙা খায় এয়া চাওক ইয়াতে ৰাখি ল'ম আৰু এয়া এয়া এই গেলা ঐ আইনেকো মাতি আছে যাব লাগে বুলি এফালে আকৌ বগৰীকেইটা চাই মোৰ লোভ লাগি গৈছে এয়া বঢ়িয়া বঢ়িয়া পকা পকা বগৰী পকা পকা এটা খাই চাওঁচোন বাৰু মিঠা নে তিতা বঢ়িয়া বঢ়িয়া লাগিছে এইফালে লাও এটাও লৈছোঁ আৰু কি লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ বাৰু এয়া চাওক এইফালে বগৰী ইমানমান পালোঁ আৰু লাও এটা ছিঙিলোঁ আৰু এয়া ধনিয়া একদম বগৰীটো ধুনীয়াকৈ ধুই পেলাই পিচি ধনিয়া পাতা লগাই খাম আৰু এইফালে ফ্ৰেছ বিন আপোনালোকে চালে ছিঙোতে ন আৰু তলত আছে মূলাৰ আগ ছিঙিছোঁ এইটো পোকে খোৱা এটা এইফালে পোকে ধৰিছে আৰু পেলাই দিব লাগিব খাব নোৱাৰিম এইটো এইফালে মূলাৰ আগ একদম তলত ৰাখিছোঁ আৰু এতিয়া ধনিয়াটো ওপৰত ৰাখিম আৰু লাওটো তলত মোনাটোই নধৰিব যেন লাগিছে ন আৰু বগৰীকেইটাকো ইয়াতে ভৰাই দিম আৰু পলিথিন নাই এইফালে মোনা ভৰ্তি হৈ গ'ল এতিয়া যাম আৰু টঙিৰ ওচৰলৈ একদম কিবা পচিনা ওলাই গ'ল গৰম লাগি গ'ল বগৰী পাৰোঁতে টঙিৰ ওচৰলৈ যাম আইনেকো মাতি আছে না বুলি চিঞৰি আছে আমনি কৰি একদম লগত আহিব আকৌ আমনি দিগদাৰ দি থাকিব যে সোনকালে যাব লাগে বুলি আহি পালোঁ টঙিৰ ওচৰলৈকে আৰু এতিয়া আমি যামগৈ আৰু ঘৰলৈ লাহে ওলাই আছোঁ আইনেকো জোকাই আছে মোক আৰু সেইফালে বেগত অলপমান গোবৰ সাৰ লৈ লৈছোঁ ইয়াৰ পৰা চল আইনেকো বগৰী খাই আছে আৰু মোনাত একদম ভৰ্তি হৈ গ'ল টেঙাও 3টামান লৈ গৈ আছোঁ একদম কুমলীয়া মাছৰ লগত খাবলৈ ভাল লাগিব আৰু স্লাডকেও বনাই খাই ভাল পাওঁ মই যিহেতু এতিয়া ধনিয়াৰ ছিজন হয় নাই